Hey guys, welcome back to my vlog. तो আজি पूरा एक बছर আগত মই এই বাইকখন লৈছো মানে আজি বাইকখন একদম ফুললি মানে এক বছৰ কমপ্লিট হৈ গল তো কমপ্লিট হোৱাৰ পৰা মানে মোৰ ফাৰ্স্ট বাইক এইখনে আপোনালোকে বহুতে গম পাই ঠিক আছে তো ইমান দিন এক বছৰ লগৰ মানে লগ দিলা বাইকখনে তো আজি আপোনালোকক মই কিছুমান কথা ক'ব লম মানে বাইকখনৰ বিষয়ে ইমান দিন এক বছৰ চলাই মানে কিবা ডিসএপয়েন্টেড হৈছিল নে কিবা মেজৰ প্ৰবলেম মাইনৰ প্ৰবলেম যি আছে ন সকলো মই আপোনালোকক ক'বলৈ আজি চেষ্টা কৰিম এই ভিডিঅ'টো ঠিক আছে তো আজি পৰা মই এমাহৰ আগত আৰু এটা ভিডিঅ' বনাইছিলো বাইকখনৰ ওপৰত কিন্তু মানে আজি মই আপোনালোকক অল যিমান সব কভাৰ কৰিব চেষ্টা কৰিম ঠিক আছে তো ভাল বেয়া কেনেকুৱা আৰু মাইলেজ পকেট মানে সব আপোনালোকক মই ক'ব চেষ্টা কৰিম ভিডিঅ' লাষ্টলৈকে চাই থাকক আৰু মানে এক বছৰ হ'ল এটা বাইকখনৰ ইমান দিন মই এই বাইকখনতে এবছৰ মানে এই বাইকখনৰতে ভিডিঅ' বনাইছো ঠিক আছে তো ওতত গৈ ৰাইড সাইডো কৰিলো বহুত তো আৰু মোক বহুতে প্ৰশ্নও কৰে মানে কি বাইকখন লং ৰাইডৰ কাৰণে ভাল নে ডেইলি লাইফত চলাবৰ কাৰণে ভাল ঠিক আছে তো মই আজি সকলো ক'ব চেষ্টা কৰিম কাৰণ মই এক বছৰ বাইকখন ফুললি এক বছৰ এখন বাইকে চলাইছো তো এটা মোৰ এক্সপেৰিয়েন্স বহুত বেছি হৈ গৈছে ঠিক আছে তো আপোনালোকক মই এইবোৰ কভাৰ কৰিব চেষ্টা কৰিম ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকৰ যে বাইকখনৰ প্ৰতি কিবা প্ৰশ্ন আছে বা কিবা বাইকৰ প্ৰতি ইন্টাৰেষ্ট হয় এই ভিডিঅ'টো আপোনালোকক ক্লিয়াৰ হৈ যাব ঠিক আছে ভিডিঅ' লাষ্টলৈকে চাই থাকক খালি তো গাইজ সঁচা কথা ক'ব গ'লে বাইকখন অনাৰ পৰা মই এতিয়ালৈকে ডাঙৰ ডাঙৰ দুটা ৰাইড কৰিলো আপোনালোকে গম পাই ঠিক আছে তো মই ফাৰ্ষ্টটো গ'লো টাৱাং অৰুণাচল টাৱাং ঠিক আছে শিমলা পাছ সকলো মই গৈ আহিছো তাৰপিছত আৰু এটা ৰাইড কৰিলো মানে এটা অসমৰ এটা আধা চাইড মানে মই ৰাইড কৰিলো তেজপুৰ হৈ লখিমপুৰ হৈ এনেকৈ মাজুলী হৈ মানে বহুত এটা পাক মই এটা মাৰিছো ঠিক আছে তো তেনেকৈ দুটা ৰাইড মানে খুব বেছি 2200 কিলোমিটাৰ মই বাইকখন ৰাইডতে চলালো ঠিক আছে তো এতিয়াতো মোৰ কমপ্লিট আপোনাৰ 15000 হ'ল ঠিক আছে মানে 15000 কিলোমিটাৰ কমপ্লিটে হ'ল তো এতিয়ালৈকে প্ৰব্লেম কিছুমান সৰু সৰু প্ৰব্লেম যিকেইটা মানে ডেইলি লাইফত থাকে তেনেকুৱা প্ৰব্লেম অলপ পাইছো নোপোৱা নহয় বাৰু তো আপোনালোকক মই কৈছো প্ৰথমে আপোনালোকক দেখাই দিছোঁ এইফালে চাওক বাইকখন আপোনালোকে এবাৰ চাই লওক আৰু মানে মোৰ এই বাইকখনে হ'ল এনএছৰ লাষ্ট বাইক যিখন মানে অল্ড লুকত আহিছিলে ঠিক আছে তো এতিয়াতো লেটেষ্ট বাইকখন আপোনালোকে গম পাই গোটেই লুকে সলাই পালে মিটাৰ ফ্ৰণ্ট সাইড বেক সাইড ঠিক আছে তো একদম এইখনে হয় লাষ্ট বাইক যিখন মানে অল্ড লুকত আহে আৰু মানে আপোনাৰ সব মেইন প্ৰব্লেম আপোনাৰ গম পাই চেনৰ প্ৰব্লেম থাকে অলপ তো এইখনটো অলপ দেখা দিছে ঠিক আছে মানে ইমান বেছিও নহয় মানে আপোনালোকে যে অলপ মাজে মানে মেইনটেনেন্স কৰে মজাকে আপোনালোকক চলি থাকিব তো সেই চেনৰ প্ৰব্লেমটো অলপ মাজে মাজে দিছে সেইটো মই আইডিয়া বুলি নকওঁ কাৰণ মই ইমান ডাঙৰ ডাঙৰ ৰাইড কৰি আহিছোঁ তাৰপিছত প্ৰব্লেম পোৱাটো অলপ মানে সেইটো মানে দেখা দেখি কথা ঠিক আছে তো মানে চেনৰ কথাটো এনেকুৱা হয় যদি আপোনালোকে মানে প্ৰথমৰ পৰা যি ভালকৈ ৰাখে ন আপোনালোকে ধুনীয়াকৈ কাম কৰিব আৰু মেইন এটা প্ৰব্লেম মই আগতেও কৈছোঁ আপোনালোকক এই যিটো ভাইজা ফ্ৰণ্টৰ ভাইজটো অলপ মাত দিয়ে এইটো মই ঠিক কৰিম বাৰু তো ঠিক মানে কি একদম ভাল এজন মানে মানুহ আছে মেকানিক আছে মোৰ চিনাকি সেইজনৰ ওচৰত যাব চেষ্টা কৰিম এইটো ভাল কৰিবৰ কাৰণে ঠিক আছে তো মানে এবছৰ হ'ল যদি এতিয়ালৈকে মানে মেইন ডাঙৰ কিবাকৈ একো প্ৰব্লেম পোৱা নাই ঠিক আছে মই আৰু আপোনালোকে আৰু এটা কথা এই বাইকখন হ'ল মানে কি কয় ৰিজাৰ্ভ নাইকিয়া হয় আপোনালোকে জানে মানে তেল যদি শেষ হয় ন কিছুমান বাইকৰ ৰিজাৰ্ভ থাকে আপোনাৰ তেল তোমাৰ 1 লিটাৰ বা 2 লিটাৰ মানে এক্সট্ৰাকৈ থাকে ঠিক আছে কিন্তু এইখন বাইকৰ নাই আপোনালোকে সকলোৱে গম পায় তো সেইকাৰণে আপোনালোকে যিমান পাৰে তেলটো অলপ ওপৰ ৰাখিব চেষ্টা কৰিব লাগে মই অলপ মানে মাজে মাজে তেলটো কমি যায় কাৰণে এদিন মানে ষ্টাৰ্ট নোহোৱা নিচিনা অলপ প্ৰব্লেম এটা পাইছিলোঁ আৰু মই সেইটো আপোনাক কৈ দিছোঁ মানে যিটো মানে মই ডেইলি লাইফত পাই আছোঁ ঠিক আছে আৰু বেলেগ চাবলগীয়া বাইক মানে কি মডিফাই অলপমান কৰি আপোনালোকে চাব পাৰে তো মডিফাইটো কথা নকওঁ বাৰু আজি আকৌ মই পাৰফৰ্মেঞ্চৰ কথা ক'ম তো ইমানটো মই ৰাইড কৰি অহা পাছতো মানে এতিয়ালৈকে প্ৰব্লেম ইমান বেছি পোৱা নাই আৰু এটা কথা আৰু এটা কি হৈছিলে মই কৈ দিছোঁ তো আপোনালোকে মোৰ যিটো হেডলাইট মানে এই হেডলাইটটো মই অলপ প্ৰব্লেম পাইছোঁ মানে আপোনাৰ মই টাৱাং ৰাইড গৈছিলোঁ মানে যিসকলে ভিডিঅ' চাই গম পায় ঠিক আছে তো মানে টাৱাঙৰ পৰা অহাৰ পাছত এই লাইটটো হিট হৈ পেলাই মানে অফ হৈ গৈছিলে মানে যিটো আপাৰটো বেয়া হৈ গৈছিলে আৰু বাইকখনৰ মই এটা প্ৰব্লেম প্ৰথমবাৰ পাই আছোঁ সেইটো মানে আপোনাক ক'বলগীয়া কথা হয় তো বাইকখনৰ মানে হিটটো বহুত বেছি হয় মানে মই যদি মানে 1 কিলোমিটাৰ মানো চলাওঁ ন হিটটো বহুত বেছি হয় আৰু মই এইটো কমপ্লেইনো কৰিছিলোঁ মানে ডিলাৰত তো ডিলাৰৰ মানুহসকলে কৈছে যে মানে কি পালচাৰ মানে হিট প্ৰব্লেমটো থাকে মানে ঠিক আছে পাৱাৰটো যিহেতু মানে যি বস্তুত পাৱাৰ বেছি তাত গৰমটো আপোনালোকে পাবই মানে সেইটো মানে কম্পালচৰি কথা তো সেইকাৰণে ইমান বেছি মানে চিন্তা কৰিবলগীয়া কথা নহয় আৰু মানে কি বেছি মই একো ক'ব নাযাওঁ মানে বাইকখনৰ বিষয়ে কাৰণ এতিয়ালৈকে মই ইমান বাইকৰ বিষয়ে বহুতো বেছি নাজানো ঠিক আছে কিন্তু মই চলোৱাৰ পৰা একো প্ৰব্লেম এতিয়ালৈকে প্ৰায় ডাঙৰ প্ৰব্লেম এতিয়ালৈকে মই পোৱা নাই আৰু বহুতে মোক এটা কুৱেশ্যন কৰি থকা প্ৰশ্ন হ'ল মাইলেজটো তো মাইলেজটো একদম মজাকৈ 40 পৰা 45 ভিতৰত দি আছে ঠিক আছে তো আপোনালোকে যি হাইব্ৰিড চলাই বহুত মজাকৈ 42 মান 45 পাই যায় ঠিক আছে আৰু যদি পুৰা ৰাস্তাত বা অলপ ফালি চলাই এতিয়া 40 লৈ আহি যায় মাইলেজটো তো মই লং ৰাইডো কৰি চাইছোঁ মানে চবতকৈ বেছি ভাল মাইলেজটো চেক কৰিবলৈ আপোনালোকে লং ৰাইড কৰিব লাগিব তো মই তেনেকৈ কৰি পেলাই গম পাওঁ মানে কি মই আপোনাৰ বাইকখন অনা 3 মাহ মানতে মই লং ৰাইড কৰিছিলোঁ ঠিক আছে তেতিয়া মানে মোৰ তেতিয়া নতুনতে মানে মোৰ 40 বা 42 মাইলেজ দিছিলে মানে বহুতে মই এটা প্ৰশ্ন কৰি আছিলে ন বাইকখন লং ৰাইডৰ কাৰণে কেনেকুৱা হয় তো গাইজ মই এটা কথা কওঁ তো আপোনালোকে বাইকৰ চিচি বা বাইকৰ কথা একো মেটাৰ নকৰে আপোনালোকৰ যি মনটো থাকে ন আপোনালোক বহুত দূৰ ৰাইড কৰিব পাৰিব তো এইফালে আপোনালোকে বহুত দূৰ বোলে যাব পাৰিব বা আপোনালোকে ইয়াতকৈ কম চিচি বাইকো লৈ যাব পাৰিব কিন্তু মনটো মেইন হয় আজি মই আপোনালোকৰ টাৱাঙৰ পৰা একেৰাহে বাইকখন ডেঙৰলৈকে চলাইছোঁ ভাবি চাওক কিমান 500-600 কিলোমিটাৰ মানে একেৰাহে নন ষ্টপ চলিছে ঠিক আছে তাৰপিছত একো প্ৰব্লেম নিদিলে অকল প্ৰব্লেম হ'ল হেডলাইটৰ প্ৰব্লেমটো যিটো মানে গৰম হৈ পেলাই অলপ
নজলা হৈ গৈছে সেইটো প্ৰব্লেমটো মানে কি এইটো দেখা দিব দামী বাইকতো দেখা দিব বা এইখনটো আৰু কম বাইকতো দেখা দিয়ে ঠিক আছে সেইটো একো ডাঙৰ কথা নহয় তুমি যদি কৰিব বিচাৰে ধুনীয়াকৈ একদম লং ৰাইড কৰিব বিচাৰে আৰু মোক বহুতে ক'ব পাৰে মডিফাইটো কেনেকৈ কৰিলা তো মডিফাই ভিডিঅ' মই অলৰেডি চেনেলত দিয়া আছে আপোনালোকে চেক কৰিব পাৰিব চেনেলত তো চাই ল'ব আৰু এটা বস্তু চাব পাৰে মোৰ এই যিটো মই লগাইছিলোঁ ছিগনেল এইটো অলপমান চাওক এৰাই গ'লে মানে লাগি দাগ লাগি পেলাই তো এইটো চাব এইটো মানে বহুত ডাঙৰ কথা নহয় লগতে বাৰু এইটো হেডলাইটটো খুলি পেলাই লগাব লাগিব কিন্তু অলপ মেইনতে কাম হয় কাৰণ এই সৰু লাইটটোৰ কাৰণে মানে গোটেই হেডলাইটটো খুলিব লাগিব চাব পাৰে মানে ইয়াৰ পৰা যিটো নট থাকে ভিতৰত সেইটো ওলাই গুচি গ'ল মানে চাওক লুকটো বহুত খাৰাপ কৰি দিছে এইখনে আচ্ছা আপোনাক মই বাইকখনৰ লুকটো দেখাই দিছোঁ তো বেছি ক'বলগীয়া নাই ইমান বেছি মই প্ৰব্লেমৰ কথা ক'ব নাযাওঁ কাৰণ ইমানো মই প্ৰব্লেম পোৱা নাই ঠিক আছে তো বহুতে ক'ব পাৰে প্ৰব্লেম ইমান কমকৈ গৈছে মানে বেছি কথা ক'বলগীয়া কথা নহয় মানে কি যিটো NS প্ৰব্লেম প্ৰায় কম কিন্তু যিকেইটা থাকে ন থাকেই মানে থাকি যায় মানে আপোনালোকে ভাল কৰিব নোৱাৰে তেনেকুৱা প্ৰব্লেমটো থাকে তো এইবিলাক চাব লুকটো বহুত বেছি খাতৰা লাগিছে তো মই মডিফাই বহুত বেছি কৰা আছে তো কাৰোবাৰ যদি প্ৰশ্ন কিছুমান সুধিব লগা কথা থাকে মোক কমেণ্টত সুধিব পাৰে মই সদায় কমেণ্ট বক্স খোলা আছে তো আপোনালোকে কমেণ্ট কৰিব ঠিক আছে তো লুকটো কেনেকুৱা হৈছে এবাৰ কমেণ্টত সেইটোও জনাই দিব তো চাওক তো গাইছ আজি কাৰণে ভিডিঅ'টো মানে 1 বছৰ হ'ল মানে কমপ্লিট বাইকখন ইমান দিন লগ দিলে আৰু যাতে লগ দিওঁ আপোনালোকে আশীৰ্বাদটো কৰিব ঠিক আছে তো আজি কাৰণে ভিডিঅ'টো বাই এইখন বাইকতে বহুত ভিডিঅ' আহিব মই এটা আপোনালোকক প্ৰমিছ কৰিছোঁ মই যিমান মানে দিন হৈ গ'ল এই বাইকখন কেতিয়াও মানে নিবিকো বা কেতিয়াও মানে এখন লাইফৰ প্ৰথম বাইক হৈ থাকে যে কিনা তো এতিয়ালৈকে তো ভালেই চলি আছে এবছৰ হৈছে বাৰু নতুন বুলিয়ে ক'ব লাগিব তো আজি কাৰণে ভিডিঅ'টো ইমানেই বহুত মজা মজা ভিডিঅ' আহি থাকিব ব্লগ আহি থাকিব ৰাইড আহিব তো কিন্তু আপোনালোকৰ মৰমটো মানে আপোনালোকে যিমান বেছি মৰম দিব সিমানে মানে ভাল লাগিব ঠিক আছে তো বহুত দূৰ গৈ ভিডিঅ' বনালেও কিন্তু আপোনালোকৰ মৰমটো বহুত কম পাইছোঁ ঠিক আছে তো একো নাই বাৰু এতিয়াৰ পৰা লাহে লাহে মৰমবোৰ আপোনালোকে